নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰে দিব 3 লাখকৈ টকা। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকক চৰকাৰে দিব 3 লাখকৈ টকা। কিন্তু এই 3 লাখ টকা ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে যিসকল ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। লগতে PM কিষাণ যোজনাই 21 নম্বৰ কিস্তিত কেজি দিবৰ কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিত লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰে দিব 3 লাখকৈ টকা। কিন্তু এই 3 লাখ টকা কিহৰ বাবে দিব, আপডেটটো এবাৰ চাই লওক। চৰকাৰে দিব 3 লাখ টকা পৰ্যন্ত ঋণ। PM বিশ্বকৰ্মা আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। আজিয়ে কৰক ইয়াৰ বাবে আবেদন। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। আকৌ আহিল এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰাজ্যৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ বাবে এটা সুখবৰ। এইবাৰ 3 লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব ঋণ, অৰ্থাৎ দুখীয়া দৰিদ্ৰ পৰিয়ালক মাত্ৰ 5% সুদত লাভ কৰিব এই ঋণ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে এই টকা ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অভিলাষী আঁচনি। এই ঋণৰ বাবে কৰিব লাগিব আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন। অৰ্থাৎ ক'ত কেনেদৰে কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাওক। প্ৰথম অৱস্থাত 1 লাখকৈ টকা দিব। লগতে 18 মাহৰ পিছত 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন, অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। আৰু ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া, অৰ্থাৎ ইতিমধ্যে আবেদন কৰিলে আপোনালোকে লাভ কৰিব টকা। কিদৰে কৰিব আবেদন, ক'ত কৰিব লাগিব আবেদন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাওক। আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব বুলি ঘোষণা কৰিছে। লগতে বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধত হ'ব লাগিব, 18 বছৰৰ তলত হ'লে নহ'ব। আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব PM বিশ্বকৰ্মা আঁচনি আবেদন কৰিব হ'লে আগলৈ চাওক। আধাৰ কাৰ্ড, পেন কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, লগতে বেংক একাউণ্ট, পাছপৰ্ট চাইজ ফটো আৰু মোবাইল নম্বৰ। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। লগতে কোনে লাভ কৰিব এই ঋণ, অৰ্থাৎ এই 3 লাখ টকা কোনে লাভ কৰিব। কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, ধোবা, লগতে দৰ্জী, ভাস্কৰ্য শিল্পী, পুতলা নিৰ্মাণ কৰোতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কাৰণ চৰকাৰে দিব এতিয়াৰ পৰা 3 লাখ টকা পৰ্যন্ত ঋণ। আৰু এই 3 লাখ টকা আপোনালোকে সম্পূৰ্ণ টকা ঘূৰাই দিব নালাগে, কাৰণ 8% পৰ্যন্ত থাকিব ছাবচিডি। গতিকে যদি আপোনালোকে এই টকাটো দি ভালকৈ ব্যৱসায় কৰে, প্ৰথমত দিব 1 লাখকৈ টকা, 1 লাখ টকা ভালকৈ ব্যৱহাৰ কৰিলে 18 মাহৰ পিছত পুনৰ দিব 2 লাখকৈ টকা। আৰু সেই 2 লাখ টকা যেতিয়া আপোনালোকে ভালকৈ ব্যৱহাৰ কৰি উন্নতি কৰিব, তেনেহ'লে নেক্সট পৰ্যায়ত আপোনালোকে অধিক লোনৰ বাবে আবেদন কৰিব পাৰিব। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকে PM বিশ্বকৰ্মা আঁচনি আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ অনলাইনৰ মাধ্যমত সঠিকভাৱে আবেদন কৰিব লাগিব। যদি আপোনালোকে সঠিকভাৱে আবেদন কৰে, তো আপোনালোকৰ নথিপত্ৰখিনি শুদ্ধভাৱে দিয়ে, তেনেহ'লে কিন্তু লাভ কৰিব 3 লাখ টকা পৰ্যন্ত ঋণ। আৰু যদি আপোনালোকে PM বিশ্বকৰ্মা আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই 3 লাখ টকাৰ ঋণ ল'ব পাৰে। আৰু এই ঋণটো লৈ সকলোৱে যাতে নিজাববীয়াকৈ ভালকৈ ব্যৱসায় কৰি উন্নতি কৰিব পাৰে। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। যিসকল ধনী দুখীয়া মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। কেনেকৈ পাব চৰকাৰী পকী ঘৰ, চাই লওক এই 7টা সহজ প্ৰক্ৰিয়া। কেনেকৈ পাব চৰকাৰী পকী ঘৰ? যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে 7টা নতুন পদ্ধতিৰে লাভ কৰিব চৰকাৰী পকী ঘৰ ঘৰত বহিয়ে। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল অৱশেষত এটা ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰ, অৰ্থাৎ আপোনালোকে নথিপত্ৰ যদি ঠিক থাকে তেনেহ'লে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকী ঘৰ। লগতে চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিলে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে, অৰ্থাৎ অসমত যাতে কোনো এঘৰ চৰকাৰী পকী ঘৰ নোপোৱাকৈ নাথাকে। কোনে লাভ কৰিব নতুনকৈ চৰকাৰী পকী ঘৰ? 1 নম্বৰত চাওক, আপুনি যদি ঘৰ পোৱা নাই তেনেহ'লে এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকী ঘৰ। লগতে 2 নম্বৰত
আপোনালোকৰ ঘৰৰ এখন ফটো তুলি আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। 3 নম্বৰত আধাৰ নম্বৰ জৰিয়তে পিএম আৱাস যোজনা পৰ্টেলত গৈ আবেদন কৰিব পাৰিব। 4 নম্বৰত 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। লগতে 5 নম্বৰত আছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। আৰু 6 নম্বৰত আছে 5 একর পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। লগতে 7 নম্বৰত আছে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ। গতিকে বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব। ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে চৰকাৰী পকীঘৰ আবেদন কৰক। লগতে ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত। গতিকে যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক। আৰু চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে। মই এটা ভিডিঅ'ত বনাই থৈ দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। লগতে চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চাউলে নহয়, তাৰ উপৰি কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ লগতে গেছ চিলিণ্ডাৰ। আৰু এই সামগ্ৰীখিনি বজাৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব। মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব এই ৰেচনখিনি। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব। কেৱল ইমানে নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব এতিয়াৰে পৰা চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট নিদিলে আপোনালোকে এই সামগ্ৰীখিনি লাভ কৰিব নোৱাৰিব। ৰেচন কাৰ্ড এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালৰ বাবে ৰক্ষা কৱচ হৈ পৰিব। ৰেচন কাৰ্ডৰ 7টাকৈ বৃহৎ সুবিধা, অৰ্থাৎ নতুনকৈ কেইবাটাও সুবিধা আনিছে চৰকাৰে। ৰেচন কাৰ্ডখনে হ'ব একমাত্ৰ পৰিয়ালৰ পৰিচয় পত্ৰ এতিয়াৰে পৰা। লগতে অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়াৰে পৰা দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে ৰেচন কাৰ্ড থাকিলে সুখবৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। অৰ্থাৎ এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। লগতে ৰেচন কাৰ্ড এতিয়াৰে পৰা উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি লগতে গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনিত নাম হোৱাটো নিশ্চিত বুলি ঘোষণা কৰিছে চৰকাৰে। আৰু মাহে 1250 টকাকৈ লাভ কৰিব ৰেচন কাৰ্ডত নাম থাকিলে। চাউলৰ লগতে লাভ কৰিব এতিয়াৰে পৰা টকা। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। গতিকে ৰেচন কাৰ্ড থাকিলেই সুখবৰ, অকল বিনামূলীয়া চাউলে নহয়। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী পকীঘৰ। যদিহে আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ এতিয়াৰে পৰা একমাত্ৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়াৰে পৰা দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও চৰকাৰে কেইবাটাও ইতিমধ্যে অভিলাষী আঁচনি আৰম্ভ কৰিছে। যেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি হওক, PM কিষাণ হওক বা চৰকাৰী টয়লেটে হওক, যিকোনো আঁচনিৰ বাবে এতিয়াৰে পৰা ৰেচন কাৰ্ড বাধ্যতামূলক হৈ পৰিছে। লগতে ৰেচন কাৰ্ডত নাম থাকিলে কলেজত আপোনালোকৰ ল'ৰা ছোৱালী বিনামূলীয়াকৈ নাম ভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি জানিব পাৰে। লগতে ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰে পৰা নালাগে আয়ৰ প্ৰমাণপত্ৰৰ লগতে গাঁওবুঢ়াৰ চাৰ্টিফিকেটো নালাগে আপোনালোকৰ ৰেচন কাৰ্ডত নাম থাকিলে। গতিকে যিসকল ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। যদি আপোনালোকৰ ঘৰত এতিয়ালৈকে ৰেচন কাৰ্ড নাই উপযুক্ত পৰিয়াল হোৱাৰ পিছতো, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে DC কোডৰ যোগেদি হ'লেও ৰেচন কাৰ্ড আবেদন কৰক। আৰু ৰেচন কাৰ্ড থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি। নতুন নিয়মেৰে কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তি ধন। PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক হিতাধিকাৰীসকলে। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ।
চাৰিটা ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে লাভ কৰিছে 21 নম্বৰ কিস্তিৰ টকা। যিকোনো মুহূৰ্তত পিএম কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে, অৰ্থাৎ ৰাজ্যৰ কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তিৰ ধন 2,000 টকা। ইতিমধ্যে চাৰিটা ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ টকা। বান আৰু বৰষুণৰ বাবে চাৰিটা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণ যোজনাৰ ধন। শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তিৰ টকা। লগতে আজিয়ে কৰি লওক ইয়াৰ বাবে KYC আপডেট। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চাৰিটা ৰাজ্যত ইতিমধ্যে 21 নম্বৰ কিস্তিৰ টকা বিতৰণ কৰিছে আৰু আন ৰাজ্যবিলাকত অতি শীঘ্ৰে 21 নম্বৰ কিস্তিৰ টকা মুকলি কৰিব। তাৰ বাবে হিতাধিকাৰীসকলক চৰকাৰে আহ্বান জনাইছে যে আপোনালোকে KYC আপডেট কৰি লওক। লগতে বেংকৰ যিখিনি কাম আছে, প্ৰক্ৰিয়া আছে, আপোনালোকে বেংকৰখিনি আপডেট দি লওক। লগতে আপোনালোকে যদি এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক। লগতে মাটিৰ জমাবন্দী যদি আপডেট দিয়া নাই, আপডেট দি লওক। লগতে চৰকাৰে নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে, যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 2,000 টকা। গতিকে আপোনালোকে এই সকলোখিনি তথ্য ঠিক কৰি লওক। লগতে চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে এটা কিস্তি 2,000 টকা দিব, তিনিটা কিস্তিৰ জৰিয়তে 6,000 টকা দিব। অৰ্থাৎ যদি দুটা কিস্তি লেট থাকে 4,000 টকা লাভ কৰিব আৰু এটা কিস্তি হ'লে অকল 2,000 টকা লাভ কৰিব। গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে এই আঁচনিকেইটাৰ বিষয়ে বা এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।